এটি দুঃসংবাদ। ৰূপহীহঁতৰ শপত কৰা গাঁৱৰ নিবাসী তথা ৰূপহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক ও পশ্চিম শপত গঢ়া মুক্ত বিদ্যালয়ৰ প্ৰাক্তন সভাপতি আফাজউদ্দিন চাহাবে আজি ৰাতিপুৱা ৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে। ৰূপহীহঁতৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে উক্ত পৰিয়াললৈ শোক সমবেদনা জ্ঞাপন কৰে। তেখেতৰ জানাজাৰ নামাজ অহাকালি ৯ বজাত সম্পন্ন কৰা হ'ব। এইখিনিতে উল্লেখ কৰিব পাৰি যে 1981 চনত স্থাপিত হোৱা ৰূপহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা মৰহুম আফাজউদ্দিনে সেৱা আগবঢ়াই 2016 চনত অৱসৰ গ্ৰহণ কৰে। তেখেতে চাকৰি কালত এগৰাকী ভদ্ৰ আৰু অমায়িক ব্যক্তি হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যুত ৰূপহী মহাবিদ্যালয়ৰ উপৰিও বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। দেখা গৈছে আপোনাৰ তেখেতে ৰূপহী মহাবিদ্যালয়ত বহুদিন আপোনাৰ চাকৰি কৰিছিল। তেখেতৰ বহুতো গুণমন্ত আৰু ছাত্ৰ ছাত্ৰী আছে আৰু মানে আপোনাৰ সহপাঠী আছে। না তেখেতৰ খালি ছাত্ৰ ছাত্ৰীসকলেই আজি ৩৫ বছৰ কাল তেখেতে এইটো কলেজত ৰূপহী কলেজত চাকৰি কৰাৰ পিছত খালি ছাত্ৰ ছাত্ৰীসকলেই নহয়, কিমান শিক্ষক আহিছে আৰু গৈছে আৰু সেই এলেকাত বিশেষকৈ ৰূপহী সমষ্টিত মানে কোনো মানুহ তেখেতক মই জনা মতে সচেতন নাগৰিকসকলে প্ৰত্যেকেই তেওঁক চিনি পাইছিল। তেতিয়াৰ চামাগুৰি সমষ্টি, আজিৰ চামাগুৰি সমষ্টি অঞ্চলৰ বিভিন্ন সচেতন নাগৰিকসকলৰ লগত তেখেতৰ সম্পৰ্ক আছিল। আফাজ চাহাবক নিচিনা মানুহ মোৰ মতে আমাৰ ৰূপহী সমষ্টিৰ ভিতৰত, তেতিয়াৰ চামাগুৰি সমষ্টিৰ ভিতৰত নিচিনা মানুহ নাই। আৰু তেখেত এজন মানে বয়স, এতিয়া বয়স হৈছে মোটামুটি তেখেতৰ এটা ভাল বয়স হৈছে। গতিকে তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অঞ্চলত এটা শোকৰ ছাঁ পৰি গৈছে। তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এটা শোকৰ ছাঁ পৰি গৈছে আৰু আমি তেখেতৰ আত্মাৰ সদ্গতিও কামনা কৰিছো। শুনাৰ লগে লগে আল্লাহ যে তাক জান্নাতুল ফেৰদাউছ নচিব কৰে। আৰু তেখেত মানে জেনেৰেলি শিক্ষিত হ'লে তেখেত নামাজৰ লগত জড়িত আছিল। নামাজ ৰোজা এইবিলাক কামত তেখেতে গাফিলতি কৰা নাছিল। ষ্টুডেণ্ট লাইফৰ পৰাই মই জানোতো, মই 1976 পৰাই তেখেতক জানো। ৰূপহী কলেজত বহুত মানুহ আছিল, শুকুৰবাৰত নমাজ নপঢ়া মানুহ আছিল ৰূপহী কলেজত, কিন্তু আফাজ চাহাব তেনেকুৱা মানুহ নহয়। আফাজ চাহাব ৰেগুলাৰ নামাজ পঢ়া মানুহ। গতিকে আজি আমাৰ এটা সম্পত্তি আমি হেৰালো।